স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা আজি আমি কথা পাতিব বিচাৰিছো মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো এনেকুৱা কেইটামান ভুল আমি যেটা ভুল সাধাৰণতে কৰো যেতিয়া আমি weight loss কৰাৰ কথা ভাবো বা weight loss জাৰ্নিত আমি থাকো তে কথাটো হৈছে যে এনেকুৱা ধৰণৰ ভুল বিলাকে আমাৰ সৰু সৰু ভুল সৰু সৰু কথা কিন্তু আমি গুৰুত্ব নিদিও আৰু তাৰ ফলত কি হয় আমি সকলো প্ৰকাৰে চেষ্টা কৰিও আমি নিজৰ আমাৰ weight কমাব নোৱাৰা হৈ যাওঁ এই ভুলকিটা কি কি একেবাৰে সাধাৰণ কথা কিন্তু আমি মন নকৰো এতিয়া প্ৰথম কথাটো হৈছে যে হেতু ময়ো বহুত দিন কৰি আছিলো আজি অলপ দিনৰ পৰাহে মই সেই ভুলটো কৰিবলৈ এৰি দিছো আৰু সেই ভুলটো কৰিবলৈ এৰাৰ পৰা মই যথেষ্ট নিজকে যথেষ্ট মই মোৰ শৰীৰত যথেষ্ট পৰিৱৰ্তন মই দেখিছো হেতু হৈছে যে খাই উঠিয়ে শুই দিয়া খাই থাকিতে যেতিয়া মানুহে যিকোনো খাদ্য যেতিয়া মানুহে খায় তেতিয়া মানুহৰ শৰীৰৰ উত্তাপ বৃদ্ধি হয় আৰু যেতিয়া শুই দিয়ে তেতিয়া মানুহৰ শৰীৰ ঠাণ্ডা হয় গতিকে এই খাই উঠিয়ে যদি শুই দিয়া হয় তেতিয়া শৰীৰ কনফিউজ হৈ যায় শৰীৰ মানে কাম নকৰা হৈ যায় বিবুদ্ধি পৰি যায় কি হ'ব খাই থাকোতে টেম্পাৰেচাৰ মানে শৰীৰৰ উত্তাপ বৃদ্ধি হ'ল শুই দিয়াৰ লগে লগে আকৌ উত্তাপ কমি গ'ল লগে লগে শৰীৰ দুধুৰ-মুধুৰ হৈ যায় শৰীৰ কনফিউজ হয় আৰু তেতিয়া আপোনাৰ খাদ্য যি আপুনি খাদ্য খাইছিলে সেইখিনি খাদ্য পেটত হজম নহয় পচিবলৈ আৰম্ভ কৰে আৰু যেতিয়া যিকোনো বস্তু যেতিয়া পচিবলৈ আৰম্ভ কৰে তেতিয়া তাৰ পৰা দুৰ্গন্ধ ওলায় আৰু বহুত বেয়া গেছ হয় যিবোৰে আমাৰ শৰীৰটোক অপকাৰ কৰে গতিকে এইটো এটা মাৰাত্মক ডাঙৰ ভুল যে খাই উঠি সিধা শুই দিয়াটো গতিকে যিমান পৰা যায় সোনকালে খাই প্ৰায় 1.5 ঘণ্টা বা 2 ঘণ্টাৰ পাছতহে খোৱাৰ কথাটো চিন্তা কৰক মই নিজেও হেতু ভুল বহুদিন কৰি আছিলো আৰু এতিয়া মই সেই ভুলটো সাধাৰণতে নহয় মই নকৰোৱে কেতিয়াবা কাটছিত খোৱাটো দেৰি হলে কেতিয়াবা হয়তো খোৱাটো অকমান দেৰি হয় কিন্তু যিমান পৰা যায় খোৱাৰ পৰা 2 ঘণ্টা বা 2.5 ঘণ্টাৰ পাছতহে শুবলৈ চেষ্টা কৰোঁ আৰু সেইটো কৰাৰ পৰা মই নিজেও অনুভৱ কৰিছো যে মই পিছদিনাখন বা এনেও মই খুব এনাৰ্জি মোৰ বহুত দেৰিলে এনাৰ্জি থাকে বহুত কাম মই কৰিব পাৰো মনটো খুব ভাল হৈ থাকে শৰীৰটো ফ্ৰী হৈ থাকে খুব পাতল লাগি থাকে আৰু কাম কৰাৰ যেটো এনাৰ্জি হেতু বৃদ্ধি পায় গতিকে এটো প্ৰথম ভুল আৰু এটা ভুল হ'ল হেতু হৈছে যে আমি ভাত খাই এতিয়া গৰম দিন পৰিছে ভাত খাই উঠি বা অন্য বস্তু খাই উঠি সিধা আমি ঠাণ্ডা পানী খাই দিওঁ চাওক হেতু হৈছে যেতিয়া আমি খাদ্য খাওঁ তেতিয়া আমাৰ পেটত আমাৰ জঠৰ অগ্নি জ্বলে মানে আমাৰ পাকস্থলীত এটা অগ্নি বুলি কোৱা হয় এটো আমাৰ আয়ুৰ্বেদত কোৱা হয় যে জঠৰ অগ্নি কিন্তু আসলতে হে এটা এসিড ফৰ্ম হয় জুই নিচিনা হি জ্বলি উঠে বুলি কয় যেতিয়া ওপৰত জঠৰ অগ্নি কুৰাত যেতিয়া আমি ওপৰৰ পৰা ঠাণ্ডা পানী ঢালি দিওঁ তেতিয়া জুই কুৰা নুমাই যায় নুমাই যোৱাৰ লগে লগে ঠিক একে ধৰণে সেই খোৱা বস্তুখিনি হজম নহয় তাতে পৰি পচিবলৈ আৰম্ভ কৰে গতিকে সেইখিনি যেতিয়া তাত হজম নহয় তেনেকৈ থাকি যায় তাৰ পৰা দুৰ্গন্ধ ওলাব গেছ ওলাব তাৰ পৰা বিষাক্ত পদাৰ্থ ওলাব বিষাক্ত এচিড ওলাব যিবোৰে শৰীৰত অপকাৰ কৰে গতিকে সেই এটা মাৰাত্মক ভুল কথা আৰু এটা আমাৰ সমস্যা হয় যে আমি যেতিয়া ধৰক ঘৰৰে আমি খাইছো ঘৰত ৰন্ধা সকলো বস্তু খাইছো কেতিয়াও বাহিৰৰ ফুড খোৱা নাই ভালকে শুইছো ভালকে পানী খাইছো তথাপি ওয়েট কমা নাই কিয় এই ক্ষেত্ৰত আমি আমাৰ পৰিমাণ খাদ্যৰ পৰিমাণটো ঠিক কৰিব লাগে যেতিয়াই আমি ওজন কমোৱাৰ কথা বা ফেট কমোৱাৰ কথা আহে তেতিয়াই শৰীৰে অকল এটা শব্দই বুজি পায় সেইটোৱে হৈছে ক্যালৰি আপুনি ক্যালৰি কিমান খাইছে এটা কথাটো হৈছে যে আমি পৰিমাণৰ কথাটো আহি যায় আমি এতিয়া 20 গ্ৰাম যদি বাদাম বা 20 গ্ৰাম মাখানা মানে কিমান 20 গ্ৰাম মানে হাতৰ মুঠিত এমুঠি বাদাম বা এমুঠি মাখানা খালে আমি যিমান ক্যালৰি আমি পাম সেই ক্যালৰিখিনি কিন্তু 3খন ৰুটিৰ সমান গতিকে এনেকুৱা নহয় যে বাদামটো আমাৰ হেলদি নহয় বা মাখানা হেলদি নহয় খুবেই হেলদি ফুড কিন্তু তাৰ পৰিমাণটো বঢ়াৰ দিয়াৰ লগে লগে চকুৰে যেটা এমুঠিহে খাইছো যে তাত যিমানখিনি ক্যালৰি গ'ল 3খন ৰুটিৰ সমান ক্যালৰি গ'ল গতিকে এইটো কথা খুব গুৰুত্ব দিব লাগে যে পৰিমাণটো ঠিক হয় খাদ্যৰ পৰিমাণ ঠিক হয় খাদ্যৰ পৰিমাণ যেতিয়ালৈকে ঠিক নহব তেতিয়ালৈকে ক্যালৰি ঠিকমতে হিচাপ নহব আৰু ক্যালৰি হিচাপ কৰাটো খুবেই জৰুৰী মই প্ৰথমেতে কৈছো যে যেতিয়া weight loss কৰা কথা আহে তেতিয়া শৰীৰে অকল ক্যালৰি বুজি পায় গতিকে পৰিমাণ সঠিক কৰিব লাগে
আৰু পৰিমাণ যদি সঠিক নহয় তেতিয়াহ'লে আমাৰ সকলো বস্তু হেল্ডি খায়ো আমাৰ ৱেইট নকমা হৈ যায়। সেইটো আমাৰ এটা ডাঙৰ ভুল। তাৰপিছৰ ভুলটো হৈছে যে নিউট্ৰিশ্যন। আমাৰ শৰীৰত ভিটামিন লাগে। আমাৰ শৰীৰত খাদ্যৰ প্ৰকাৰ কি কি, আমাৰ শৰীৰত কি কি লাগে? প্ৰটিন লাগে, কাৰ্বহাইড্ৰেট লাগে, ফেট লাগে, ভিটামিন লাগে, মিনাৰেলছ লাগে। কিন্তু আমি যদি ধৰক মোৰ ওজনৰ এজন ব্যক্তিৰ মানে এগৰাকী মহিলাৰ কথা কৈছোঁ মই, 1500 কেলৰি গোটেই দিনটোত ধৰক লাগে। কিন্তু আমি যদি সেই 1500 কেলৰি অকল কাৰ্বহাইড্ৰেটে খাই দিওঁ তেতিয়াহ'লে শৰীৰে বাকীবোৰ বস্তু নাপায়। ফলত কি হয়, বাকীবোৰ বস্তু নোপোৱাৰ কাৰণে আমাৰ শৰীৰৰ যিবোৰ ফাংচন, যিবোৰ প্ৰক্ৰিয়া কৰিব লাগিছিল সেইবোৰ হয় শ্ল' হ'ব, নহয় বন্ধ হ'ব, কিন্তু হয় শ্ল' হ'ব, নহয় সেইটো ৰিকুৱাৰমেণ্ট পূৰা কৰিবলৈ অন্য পন্থা ল'ব। তেতিয়াই আমাৰ শৰীৰৰ ওজন নকমা হৈ পৰে। কাৰণ আমি কাৰ্বহাইড্ৰেটে 1500 কেলৰি মানে 1500 কেলৰি আমি কাৰ্বহাইড্ৰেটে খাই দিলোঁ। গতিকে সেইটো বহুত জৰুৰী যে আমি খোৱা খাদ্যই আমাৰ শৰীৰত কি কি ৰিকুৱাৰমেণ্ট, কি কি প্ৰয়োজনীয়তা আমাৰ পূৰা কৰিছে সেইটো জনাটো খুবেই দৰকাৰ। কাৰণ শৰীৰত সকলো বস্তুৰে প্ৰয়োজন আছে। ভিটামিন আছে, মিনাৰেলছ আছে, ফেট আছে, কাৰ্বহাইড্ৰেট আছে, প্ৰটিন, সকলো বস্তু শৰীৰক লাগে। গতিকে সেই হিচাপটো, সেই গুণাগুণটো খাদ্যৰ জনাটো বৰ দৰকাৰ। এইটো আমাৰ বহুতে ভাবি নাচায়, কিন্তু এইটো এটা ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া কথা বুলি মই ভাবোঁ। আৰু এটা কথা হৈছে, আৰু এটা ভুল আমি কৰোঁ যে বহুতৰ এনেকুৱা ধৰণৰ অভ্যাস আছে যে যিকোনো বস্তু খাই উঠাৰ পিছত চাহ খায়, কফি খায়, মানে মূল আহাৰ খোৱাৰ পাছত চাহ, কফি বা ধূম্ৰপান। এইটো এটা ভুল কথা, এইটো এটা বেয়া কথা। চাহ, কফি থাকে কেফেইন, যিয়ে স্বাস্থ্যৰ বহুত অপকাৰ কৰে। আৰু খাদ্য খোৱাৰ পিছত সেইকেইটা বস্তুৱে যথেষ্ট অপকাৰ কৰে। ধূম্ৰপান, বহুত ব্যক্তি এনেকুৱা আছে, বহুত নহয় প্ৰায় সকলো ব্যক্তি এনেকুৱা আছে যে খাই উঠাৰ পিছত ধূম্ৰপান কৰে। কিন্তু সি এটা মাৰাত্মক কথা, অত্যন্ত অপকাৰী কথা স্বাস্থ্যৰ বাবে। গতিকে অকণমান সজাগ হওক। অকণমান সজাগ হ'লে নিজৰ শৰীৰৰ ওজন নিজৰ হাতৰ মুঠিত ৰাখিব পাৰে। অকণমান চেষ্টা কৰক, অকণমান কষ্ট কৰক, আৰু অকণমান নিজকে সঠিকভাৱে চলাই নিয়ক জীৱন যাত্ৰাটো, খাদ্য প্ৰণালীটো। তেতিয়া দেখিব বহু বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব, বা বহু বেমাৰ হোৱাৰ আগতে নিজকে কণ্ট্ৰল কৰিব পাৰিব। আৰু এনেকুৱা নহয় যে মানুহৰ শৰীৰত বেমাৰ নহ'ব, বেমাৰ হ'বই, কিন্তু নিজে যদি সজাগ হয় তেতিয়াহ'লে অকণমান নিজকে ভালকৈ ৰাখিব পাৰিব, সুস্থকৈ ৰাখিব পাৰিব, সজীৱকৈ ৰাখিব পাৰিব। মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হৈছে। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।